আজি মই ফেচবুকত এটা আপডেট পাইছোঁ। আপডেটটো মই ইয়াত দিলোঁ ষ্টেটাছত, আপোনালোকে চাওক। আচলতে এই আপডেটটো কি সূচাইছে মই নাজানো। তেওঁ আচলতে জানি বুজি আচলতে এই আপডেটটো দিছে ভিউজৰ কাৰণে নে অইন কিবা কাৰণ আছে মই নাজানো, কিন্তু এইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি মই ষ্টেটাছটো দেখিছেনে? শংকৰতকৈ জুবিনদাৰ অৱদান অত্যাধিক অসমীয়া সাংস্কৃতিক জগতলৈ। গতিকে জুবিনদাক অপমান কৰাৰ আগতে 1,00,000 বাৰ ভাবক, চিন্তা কৰকচোন। জুবিন গাৰ্গ আচলতে অসমীয়া সমাজৰ কাৰণে এটা ফুটাতৰা। এইটো কথা আমি জানো, আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। ডক্টৰ ভূপেন হাজৰিকা, জুবিন গাৰ্গ আদি কৰি বহু ভাল মানুহ সমাজখনক এক মূৰ দাঙি থিয় দিব পৰাকৈ থৈ গৈছে। কিন্তু সেই বুলিয়ে মহাপুৰুষজনৰ লগত জুবিন গাৰ্গক তুলনা কৰাটো কিমান গ্ৰহণযোগ্য মই আচলতে বুজি পোৱা নাই। আচলতে এই শিয়াল পণ্ডিতজন বুলিয়ে কৈছোঁ। কি ভাবি এনেধৰণৰ কথা কৈছে আচলতে মই বুজি পোৱা নাই। মই আশা কৰোঁ কথাটো একেবাৰে নলেজ নাই কাৰণে হয়তো তেনেকৈ এটা আপডেট দিছে। আচলতে তাৰ কাৰণে তেওঁক আচলতে মাফ কৰি দিব নোৱাৰি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আচলতে এনেধৰণৰ অপমান কৰাটো গোটেই অসমীয়া সমাজখনক অপমান কৰাটো বুজায়। জিনাত নামৰ ল'ৰাটোতো অসমীয়া ল'ৰা নিশ্চয়। গতিকে এজন অসমীয়া ল'ৰা হৈ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কথা তেওঁ নাজানে। গতিকে তেওঁ কি